হেল্ল' ছাত্ৰ-ছাত্ৰীসকল কেনে আছা তোমালোক আশা ৰাখিছোঁ তোমালোক আটাই ভালে আছা ছাত্ৰ-ছাত্ৰীসকল আজিৰ এই ভিডিঅ'ত আমি অষ্টম শ্ৰেণী গণিত ক্লাছ 8 মেথামেটিক্সৰ নতুন এটা চেপ্টাৰ আৰম্ভ কৰিব বিচাৰিছোঁ হেতু হৈছে চেপ্টাৰ নাম্বাৰ 2 নামটো হ'ল ফাৰ্ষ্ট ডিগ্ৰী ইকুৱেশ্যন ইন ওৱান ভেৰিয়েবল অষ্টম শ্ৰেণী গণিতৰ অধ্যায় নাম্বাৰ 2 অধ্যায় নামটো হৈছে এটা চলকযুক্ত একঘাতৰ সমীকৰণ আমি এইটো ভিডিঅ'ৰ জৰিয়তে এইটো অধ্যায়ৰ এক্সাৰসাইজ 2.1 অনুশীলনী 2.1 থকা কোৱেশ্চন নম্বৰ 1 আৰু কোৱেশ্চন নম্বৰ 2 আমি সমাধান কৰিম কোৱেশ্চন নম্বৰ 3 টো আমি ইয়াৰে পৰৱৰ্তী ভিডিঅ'ত আমি সমাধান কৰিম আৰু পূৰ্বৰ দৰে আমি এই কোৱেশ্চনৰ সমাধান আৰু যিখিনি আলোচনা কৰিম এইখিনি আমি অসমীয়া আৰু আসামিজ আৰু ইংৰাজী মাধ্যমত আমি আলোচনা কৰিম এতিয়া আমি এক্সাৰসাইজটো আৰম্ভ কৰাৰ আগতে আমি বিতংকৈ আলোচনা কৰিব বিচাৰিছোঁ যে ফাৰ্ষ্ট ডিগ্ৰী ইকুৱেশ্যন ইন ওৱান ভেৰিয়েবল বা এটা চলকযুক্ত একঘাতৰ সমীকৰণ মানে কি এই বিষয়ে আমি বিতংকৈ আলোচনা কৰিব বিচাৰিছোঁ আহা তেন্তে আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ ঠিক আছে তেন্তে আমি আজি এইটো প্ৰথম আমাৰ বিষয়টো আৰম্ভ কৰিছোঁ পূৰ্বত কোৱাৰ মতে যে আমাৰ বিষয়টো কি ফাৰ্ষ্ট ডিগ্ৰী ইকুৱেশ্যন ইন ওৱান ভেৰিয়েবল যাক আমি অসমীয়াত কি বুলি কৈছোঁ এটা চলকযুক্ত একঘাতৰ সমীকৰণ তাৰমানে সেই বস্তুটো নেকি আমি প্ৰথমতে আমি ভালকৈ আলোচনা কৰি লওঁ ছাত্ৰ-ছাত্ৰীসকল আৰু এই গোটেই আলোচনা কৰাৰ লগতে আমি আৰু এটা বস্তু জানিব লাগিব সেইটো হৈছে আমাৰ ইকুৱেশ্যন যাক আমি অসমীয়াত কৈছোঁ সমীকৰণ দেই তোমালোকে ক্লাছ 7ত এটা লেসন পাই আহিছা যাৰ নামটো আছিলে সিম্পল ইকুৱেশ্যন আৰু অসমীয়াত তাৰ এইটো আছিলে সৰল সমীকৰণ হয় নহয় তাতে আমি সমীকৰণ কি বস্তু আমি তাতে শিকিছিলোঁ আৰু যদি সেইটো মনত নাই তোমালোকে এটা বস্তু মনত ৰাখা ধৰি লওক কোনবা এজনৰ বয়স ঠিক আছে যেনেবা ৰহিমৰ বয়স ঠিক আছে ৰহিমৰ বয়সৰ লগত যদি আমি যদি 4 যোগ কৰোঁ তেন্তে হয় বোলে 20 হয় তে এনেকুৱা মই এটা ষ্টেটমেন্ট দিছোঁ তোমালোকক যে ৰহিমৰ বয়সৰ লগত চাবা দেই ৰহিমৰ বয়সৰ লগত 4 যোগ কৰিলে মানে 4 যোগ কৰিলে 20 হয় এতিয়া চোৱা এই ষ্টেটমেন্টটো আমি যদি গণিতিক ভাষাত যদি লিখোঁ এটা এনেকুৱা হ'ব গণিতিক ভাষা লিখিলে কি হ'ব ৰহিমৰ বয়স প্ৰথমে আমি কি লৈছোঁ ৰহিমৰ বয়স অলপ মন দিবা লগত কি যোগ কৰিব লাগে যোগ মানে কি প্লাস চিন হয় না নহয় তাৰ লগত কি যোগ কৰিব লাগে 4 যোগ কৰিলে কি হয় ই ইকুৱেলটো কি হৈ গ'ল 20 হৈ গ'ল কিন্তু এটা এইটো যে মই লিখিলোঁ এটা একচুৱেল আমাৰ ম্যাথমেটিক্যাল কিবা নহয় মানে ষ্টেটমেন্ট মানে ম্যাথমেটিক্যাল ষ্টেটমেন্টটো নহয় মানে ইয়াক কি হ'ব লাগিব আমি কি কৰিম ইয়াক ৰহিমৰ বয়স বুলি লিখোঁ এটা যেহেতু ৰহিমৰ বয়স এটা আছে কিন্তু আমি নাজানো তো এনে ক্ষেত্ৰত আমি কি কৰোঁ যিকোনো এটা যদি আমাৰ গণিতত যিকোনো এটাৰ ভ্যালু এটা আছে কিন্তু ভ্যালুটো আমি নাজানো তেনে ক্ষেত্ৰত আমি এই ভ্যালুটো যদি উলিয়াবলগীয়া হয় বা মানটো যদি উলিয়াবলগীয়া হয় যিকোনো এটা মান এটা আছে ঠিক আছে যিকোনো বস্তুৰ মান এটা আছে এই মানটো আমি নাজানো তাক উলিয়াব লাগে তেনে ক্ষেত্ৰত আমি মানটো কি কৰি লওঁ ধৰি লওঁ ঠিক আছে কি কৰোঁ আমি কি কৰোঁ বুলি কৈছোঁ এনে ক্ষেত্ৰত আমি মানটোক ধৰি লওঁ এইটো মানটো ধৰি ল'বৰ কাৰণে আমি কি ব্যৱহাৰ কৰোঁ আমি ইংৰাজীৰ মানে ইংলিছ এলফাবেট আমি ব্যৱহাৰ কৰোঁ যেনেকৈ আমি কেতিয়াবা x ব্যৱহাৰ কৰোঁ কেতিয়াবা y ব্যৱহাৰ কৰোঁ কেতিয়াবা z কেতিয়াবা a কেতিয়াবা b কেতিয়াবা m কেতিয়াবা n কিন্তু সাধাৰণতে সদায় x y z টো ব্যৱহাৰ বেছি কৰে কিতাপটো গতিকে আমিও এই x y z টোকে আমি বেছি ব্যৱহাৰ কৰিম কথাটো ধৰিব পাইছা নাই এতিয়া চোৱা ইয়াত ৰহিমৰ বয়স এটা আছে কিন্তু আমি নাজানো বা ৰহিমৰ বয়সটা উলিয়াব লাগে এনে ক্ষেত্ৰত আমি কি কৰোঁ এনেকৈ লেট বুলি কৈ পিনি বা ধৰা হল বুলি কৈ পিনি ৰহিমৰ বয়সক আমি কি কৰোঁ ৰহিমৰ বয়স হৈছে বা ৰহিমৰ বয়স হৈছে নালাগে x তাৰমানে এই x টো কি বুজাইছে বুজি পাইছা নাই x টো কি বুজাইছে ৰহিমৰ বয়সটো বুজাইছে মানে ৰহিমৰ বয়সটো আমি নাজানো হয় নহয় তাক আমি ধৰি লৈছোঁ এই যে x টো ব্যৱহাৰ কৰিলোঁ ঠিক আছে এটা এই ৰহিমৰ বয়সৰ জাগাৰ মতে কি লিখিব পাৰোঁ x বুলি লিখো তাৰমানে x প্লাস ৰবা ইয়া লিখি দিওঁ 4 = 20 তাৰমানে ৰহিমৰ বয়সৰ লগত 4 যোগ কৰাৰ লগে লগে আমি কি পাওঁ 20 পাওঁ এই যে লিখিলোঁ এই নকা ষ্টেটমেন্টক আমি কি বুলি কওঁ ইকুৱেশ্যন বুলি কওঁ ঠিক আছে একে আমি কি বুলি কওঁ ইকুৱেশ্যন যাক আমি অসমীয়াত কি বুলি কওঁ সমীকৰণ বুলি কওঁ ধৰিব পাইছা না কথাটো মানে এটা চোৱা তোমালোকে ইয়াত এটা মেইন ইকুৱেশ্যন হ'বলৈ ইয়াত দুটা মেইন কথা আছে এক নম্বৰ কথা আছে ইকুৱেশ্যনত একদম কম্পালসৰি কি থাকিব এই ইকুৱেল চিনটো থাকিব কি চিন থাকিব ইকুৱেল চিনটো ইকুৱেল সাইনটো থাকিব লাগিব যদি ইকুৱেল সাইন নাথাকে তেন্তে হি কেতিয়াও ইকুৱেশ্যন নহয় দ্বিতীয়তে কি থাকিব লাগিব এটা চলক থাকিব লাগিব যাক ইংৰাজীত আমি কওঁ
ভেৰিয়েবল দেই এটা কি থাকিব লাগিব মিনিমাম কমসে কম এটা হলে কি থাকিব লাগিব ভেৰিয়েবল থাকিব লাগিব ভেৰিয়েবল আকৌ কবাই মই কৈছে নহয় যেনেকৈ এটা ৰহিমৰ বয়সটো আমি নাজানো সেইকাৰণে ধৰি ললো নাই এই ধৰি লোৱাটোৱে হৈছে ভেৰিয়েবল যাক আমি অসমীয়াত কৈছোঁ চলক ঠিক আছে এইবোৰ তোমালোকে অলৰেডি ক্লাছ 7ত পাইছা হলে মই এটা মনত পেলাই দিছোঁ তাৰ মানে ইকুৱেশ্যন হ'ব কাৰণে কি হ'ব লাগে ইকুৱেল চিনটো থাকিব লাগিব যদি মই যদি এনেকৈ লিখোঁ y + 4 = 50 লিখিছোঁ তাৰ মানে ইয়াত এইটো এটা কি হ'ব এইটো এটা আমাৰ কাৰণে কি হয় সমীকৰণ কাৰণ ইয়াতে এটা কি আছে সমান চিন আছে হয় নে নহয় আৰু এটা ইয়াতে কি আছে চলক আছে বা ভেৰিয়েবল আছে অসমীয়া লিখিছোঁ এইটো মই চলক ইয়াত চলকটো কি মন কৰিবা ইয়াত চলকটো হৈছে y ইয়াতে আৰু কি আছে সমান চিন আছে এই ইকুৱেশ্যন শব্দটো ইকুৱেলৰ পৰা আহিছে বা সমীকৰণ শব্দটো সমান চিনৰ পৰা আহিছে হয়নে এতিয়া চোৱা মই যদি লিখোঁ x + 4 = 15 এইটো এটা আমাৰ কাৰণে কি হয় সমীকৰণ কাৰণ ইয়াতে কি আছে আমাৰ সমান চিন আছে দ্বিতীয়তে কি আছে এটা চলক আছে আৰু চলকৰ লগত কি থাকিব লাগিব এইকেইটা ধ্ৰুৱক পদো থাকিব লাগিব ঠিক আছে ইকুৱেশ্যনটো কি হয় তোমালোকে অলৰেডি আগত পাইছে গতিকে আকৌ মই তোমালোকৰ ৰিমাইণ্ড কৰিলোঁ এতিয়া আমি যাম যে এতিয়া আমি যাম ৰবা এতিয়া মই কেইটামান ইকুৱেশ্যন লিখিম যিটো নেকি ফাৰ্ষ্ট ডিগ্ৰী ইকুৱেশ্যন ইন ওৱান ভেৰিয়েবল হয় না এইটো বিষয়ে আমি আলোচনা কৰিম এতিয়া চোৱা মই এটা সমীকৰণ লিখিছোঁ x + y = 20 x + x² + 3 = 4 আৰু x + 1 = 9 এই তিনিটা সমীকৰণ মই লিখিলোঁ ভালকৈ মন কৰা এইটো এটা আমাৰ সমীকৰণ হয় এইটো 1 নম্বৰ মই নাম দিছোঁ দেই ইকুৱেশ্যন 1 নাম দিছোঁ তোমালোকে অলপমান মন কৰিলে কথাটো গমেই পাই যাবে এতিয়া আমাৰ লেসনটো এটা ওলাই যাব 3 নম্বৰ ইকুৱেশ্যন এই ইকুৱেশ্যনটো ভালকৈ মন কৰা ইয়াতে এটা এটা ইকুৱেশ্যন হয় কিয় কৈছোঁ ইয়াতে এটা সমান চিন আছে লগতে ইয়াতে কি আছে ভেৰিয়েবল আছে ইয়াত ভেৰিয়েবল কি বুলি ক'লে কি হ'ব x আৰু y হয় না নহয় ইয়াতে ভেৰিয়েবল কি x আৰু y তাৰ মানে ইয়াত ভেৰিয়েবল কেইটা আছে এটা আছে সৰি দুটা আছে x আৰু y হৈ গ'ল এই 2 নম্বৰ যদি ইয়াত যদি চাব যাওঁ ইয়াত ভেৰিয়েবল কেইটা আছে চোৱাচোন x² + 3 = 4 তাৰ মানে ইয়াত ভেৰিয়েবল কি মাত্ৰ x² হয় না নহয় ইয়াত ভেৰিয়েবল কেইটা আছে এটা এটাকে মই আলোচনা কৰিছোঁ ইয়াত ভেৰিয়েবল কেইটা আছে এটা আছে যেটো নেকি x² বা x হয়নে আকৌ এই 3 নম্বৰটো ইয়াতে চোৱা 3 নম্বৰ সমীকৰণটো চোৱাচোন ইয়াত ভেৰিয়েবল কেইটা আছে ভেৰিয়েবল ইয়াতো x আছে গতিকে ভেৰিয়েবল আছে ইয়াতে এটা ঠিক আছে আমি ভেৰিয়েবলৰ কথা পাতিলোঁ তে দ্বিতীয়তে আমাৰ কি কথা কৈছে এটা হৈছে 1 ভেৰিয়েবল এটা হৈছে 1 ডিগ্ৰী এটা চোৱা ডিগ্ৰী মানে তোমালোকে বুজি পোৱা চাগে ছাত্ৰ ছাত্ৰীসকল মন কৰিবা যদি তোমালোকে আগতে পাইছা হুচক আৰু ঘাত বুলি এছনটা পাইছা হয়নে নহয় হুচক এক্সপোনেনশিয়েল এণ্ড পাৱাৰ x⁴ ঠিক আছে x⁴ বা x এটা চোৱা এই ডিগ্ৰী মানে হৈছে এই xৰ ওপৰত থকা পাৱাৰটো এই আমি এই পাৱাৰ বুলি পঢ়ে নপঢ়ো x⁴ পঢ়ো ইয়াক পঢ়ো x⁴ পঢ়ো আৰু ইয়াৰ ওপৰত একো নাই মানে ইয়াতে কি আছে x⁴ আছে তাৰ মানে এই xৰ এটা ডিগ্ৰী কিমান বুলি ক'লে কি হ'ব জানা ইয়াৰ ডিগ্ৰী হ'ব 4 আৰু এই xৰ ডিগ্ৰীটো কি তাৰ মানে x টো এটো ভেৰিয়েবল চলক এই চলকটোৰ ডিগ্ৰী কি বুলি কম আমি 3 কম আৰু ইয়াৰ ডিগ্ৰী কিমান বুলি ক'লে এই চলকৰ ডিগ্ৰী কিমান 1 হয়নে এটা ডিগ্ৰী কনসেপ্টটো তোমালোকৰ নিশ্চয় মনত ঘূৰি আহিলে এতিয়া চোৱা আমাৰ এই তিনটা যে আমি সমীকৰণ লিখিছিলোঁ এই সমীকৰণটোত চোৱা এইটো x চলক y এটা চলক হেতৰ ডিগ্ৰীবোৰ কি তেতৰ ওপৰত একো নাই তাৰ মানে কি আছে ইয়াতে 1 আছে এতেকে হেতৰ ডিগ্ৰীটো কি হৈ গ'ল ডিগ্ৰী হৈ গ'ল 1 ঠিক আছে আৰু 2 নম্বৰ সমীকৰণটো চোৱা ইয়াতে যেটো x টো চলক কিন্তু ইয়াৰ ডিগ্ৰীটো কি ইয়াৰ ডিগ্ৰীটো ওপৰত 2 আছে এতে কি ইয়াৰ ডিগ্ৰী হ'বগৈ ইয়াৰ ডিগ্ৰী হ'বগৈ 2 আৰু 3 নম্বৰ সমীকৰণটো চোৱা ইয়াত অকল চলক চলক হৈছে x আৰু ইয়াৰ ডিগ্ৰী কিমান মানে x ৰ ওপৰত একো নাই তাৰ মানে ইয়াৰ ডিগ্ৰী হৈ গ'ল 1 ঠিক আছে এতিয়া আমাৰ মেইন এটা লেসনৰ কথাটো আহি যাব আমাক এটা চোৱা আমাক কেনেকুৱা সমীকৰণৰ কথা কৈছে কোৱাচোন ফাৰ্ষ্ট ডিগ্ৰী তাৰ মানে অসমীয়াত যদি চোৱা এইটো চোৱা অসমীয়াত চালে গমে পাই যাবা এটা চলকযুক্ত ঠিক আছে এটা চলকযুক্ত চোৱা এটা চলকযুক্ত বুলি ক'ব যাওঁ এই তিনটা সমীকৰণৰ ভিতৰত এটা চলকযুক্ত হকাটো কোনটো এই 2 নম্বৰ সমীকৰণটো আৰু 3 নম্বৰ সমীকৰণটো ইয়ালৈকে ঠিকে আছে আকৌ কি বুলি কৈছে 1 ভেৰিয়েবল হ'ব লাগিব ঠিক আছে মানে এক ঘাতৰ সমীকৰণ ইয়াত চোৱা এক ঘাতৰ সমীকৰণটো কি আছে এক ঘাতৰ সমীকৰণ আপোনাৰ এই 2 নম্বৰ 3 নম্বৰটো আছে আৰু 1 নম্বৰটো আছে তাৰ মানে এটা চোৱা আমাৰ এই যে ফাৰ্ষ্ট ডিগ্ৰী ইকুৱেশ্যন ইন 1 ভেৰিয়েবল কোনটো কোৱাচোন তাৰ মানে হ'ব লাগিব কি আমাৰ সমীকৰণটোৰ চলক এটা হ'ব লাগিব 1 নম্বৰ কথা এটা চোৱা এই 1 নম্বৰ ইকুৱেশ্যনৰ চলক দুটা আছে গতিকে এইটো হ'ব নোৱাৰে হয়নে
2 নম্বৰ ইকুৱেশ্যনৰ চলক দুটা আছিলে কিন্তু ইয়াত কি হ'ব লাগিব কৈছে ফাৰ্ষ্ট ডিগ্ৰী মানে 1 ঘাত হ'ব লাগিব কিন্তু 2 নম্বৰ ইকুৱেশ্যনটোত ইয়াত ডিগ্ৰীটো কি হৈ গ'ল xৰ মাত্ৰাটো কি হৈ গ'ল 2 হৈ গ'ল গতিকে ই হ'ব নোৱাৰে তো আলটিমেটলি আমাৰ যে কৈ আছে যে ফাৰ্ষ্ট ডিগ্ৰী ইকুৱেশ্যন ইন ওৱান ভেৰিয়েবল এইটো কোনটো হ'ব এই ইকুৱেশ্যন নম্বৰ 3 টো হ'ব চোৱাচোন ইয়াত চলক কেইটা আছে ভালকৈ চোৱা ইয়াত চলক আছে কেইটা এটা দ্বিতীয়তে এই চলকৰ মাত্ৰাটো কি চলকৰ মাত্ৰাটো 1 তাৰ মানে এইটোৱে এইটো ইকুৱেশ্যন যিটো নেকি আমাক এটা চলকযুক্ত এক ঘাতৰ সমীকৰণ 2 নম্বৰ সমীকৰণটো আকৌ বুজাই দিছো 2 নম্বৰ সমীকৰণটো এটাই চলক আছিল কিন্তু ইয়াৰ মাত্ৰাটো কি হৈ গ'ল 2 হৈ গ'ল গতিকে হি এক ঘাতৰ সমীকৰণ নহয় ই দ্বি ঘাত হ'ব দুটা ঘাত আছে কাৰণে দ্বি ঘাত ঠিক আছে আকৌ 1 নম্বৰ সমীকৰণত মাত্ৰা কেইটা একেই আছিল ঠিকই আছিল কিন্তু ইয়াত কিন্তু চলক হৈ গ'ল দুটা গতিকে এই দুটা আমাৰ মই কাটিয়ে দিছে দুটা নহব আমাৰ কাৰণে এটা চলকযুক্ত এক ঘাতৰ সমীকৰণটো কোনটো হ'ব এই ইকুৱেশ্যন নম্বৰ 3 টো হ'ব তলত লিখি দিছো 1x + 1 = 9 হয় না নহয় এইটো এনেকুৱা এটা ইকুৱেশ্যন যত নেকি এটা চলক লগতে চলকৰ মাত্ৰা 1 তো ইয়াকে আমি কম এটা চলকযুক্ত এক ঘাতৰ সমীকৰণ ইয়াত ইংৰাজীত তাক কি বুলি দিছে যে ফাৰ্ষ্ট ডিগ্ৰী ইকুৱেশ্যন ইন ওৱান ভেৰিয়েবল এইটো চোৱা ডিগ্ৰী এটাই ফাৰ্ষ্ট মানে এক বুজাইছে ফাৰ্ষ্ট ডিগ্ৰী এটাই আৰু ভেৰিয়েবলো এটাই তো এনেকুৱা সমীকৰণ আমি কি বুলি কম এটা চলকযুক্ত এক ঘাতৰ সমীকৰণ বা ফাৰ্ষ্ট ডিগ্ৰী ইকুৱেশ্যন ইন ওৱান ভেৰিয়েবল বুজি পালোনে গতিকে আমি এই গোটেই লেসনটোত আমি এনেকুৱা ধৰণৰ আমি সমীকৰণৰ বিষয়ে আমি পঢ়িম ঠিক আছে গতিকে এটা মই অন্য উদাহৰণ দিব পাৰো m + 1 = যেনেবা 10 এটা চোৱা এইটো এটা আমাৰ কি সমীকৰণ হয় কাৰণ ইয়াত সমান চিন আছে আৰু ইয়াতে ভেৰিয়েবল আছে ভেৰিয়েবলটো আছে m আৰু এই ভেৰিয়েবলটো আছে কি এটা ভেৰিয়েবল আছে এটা অকল m আছে আৰু এই m ৰ মাত্ৰাটো কি ইয়াৰ একো নাই মানে 1 এটাই মাত্ৰা গতিকে এইটো হৈছে আমাৰ এটা চলকযুক্ত এক ঘাতৰ সমীকৰণ বা t + 9 = 14 গতিকে এইটো এটা আমাৰ কাৰণে হয় নে নহয় বা মই যদি t² + 10 যদি 40 লিখো এইটো হ'বনে এইটো নহব এইটো সমীকৰণ হয় তাৰ একো প্ৰবলেম নাই কিন্তু ই এক ঘাতৰ সমীকৰণ নহয় ই হৈ গ'ল দ্বি ঘাতৰ হৈ গ'ল গতিকে ই আমাৰ নহব ঠিক আছে গতিকে আমি বুজি পালো যে ফাৰ্ষ্ট ডিগ্ৰী ইকুৱেশ্যন ইন ওৱান ভেৰিয়েবল ইকুৱেশ্যনবোৰ আমি কোন কেইটা আমি কম গতিকে মই এইখিনি মুছি দিছো তো কি কৈ আছো আমি যে আমি গম পালো যে ফাৰ্ষ্ট ডিগ্ৰী ইকুৱেশ্যন ইন ওৱান ভেৰিয়েবল কোনবোৰক কোৱা যায় গম পালো বা এটা চলকযুক্ত এক ঘাতৰ সমীকৰণ কোনবোৰক কোৱা যায় আমি কলোৱে x + 9 = 10 এইবোৰ ধৰা হওক x + 14 = 4 একেদৰে যদি x = 19 যদি লিখো 9 যদি লিখো না এইটো এটা কি হয় এক ঘাতৰ সমীকৰণ হয় নে নহয় এতিয়া চোৱা আমি এটা পঢ়িম এই সমীকৰণবোৰৰ সমাধান ঠিক আছে at first degree solution of first degree equation in one variable ঠিক আছে অসমীয়াত কি কৈছো এটা চলকযুক্ত এক ঘাতৰ সমীকৰণৰ সমাধান ঠিক আছে সমাধান এটা সমাধান মানে কি এটো আমি জানিম ঠিক আছে এটা মই কৈছিলে x + 4 = বলে 14 এটা আমাৰ কি হয় এটা চলকযুক্ত এক ঘাতৰ সমীকৰণ ঠিক আছে এক ঘাতক ৰৈখিক বুলি কয় দেই অসমীয়াত এটো তোমালোকে ডাঙৰ হলে পাবা ক্লাস 9 মানৰ আছে নেকি মানে এক ৰৈখিক এক ঘাত হলে তাক ৰৈখিক বুলি কয় মানে ৰৈখিক সমীকৰণ বুলি কয় এটা ইয়াৰ যদি এইটো এটা আমাৰ ফাৰ্ষ্ট ডিগ্ৰী ইকুৱেশ্যন ইন ওৱান ভেৰিয়েবল হয় ইয়াৰ সমাধান বা ইয়াৰ সলিউশনটো কি মানে ইয়াৰ অৰ্থটো হৈছে আমি ইয়াৰ অৰ্থটো হৈছে মানে x ৰ মানটো কি হেতু বুজিছে মানে বুজি পালানে তাৰ মানে x ৰ মানটো কি হ'ব এই সমীকৰণত তেতিয়া নেকি এই সমীকৰণটো ফিট হ'ব এটা মই তোমালোকে এটা সিম্পল উদাহৰণ এটা দিছো এই ডাঙৰটো নিটো এটা ইজি এটা দিছো x + 2 = 4 এটা আমাৰ কি হয় এটা চলকযুক্ত এক ঘাতৰ সমীকৰণ বা ফাৰ্ষ্ট ডিগ্ৰী ইকুৱেশ্যন ইন ওৱান ভেৰিয়েবল এটা চোৱা ইয়াৰ x ৰ মানটো কি হ'ব হয় নে নহয় ইয়াত চোৱা ইয়াৰ x ৰ মানটো উলিয়াবৰ কাৰণে আমি কেনে আগতে ক্লাস 7 আমি পঢ়িছো এটা সমীকৰণৰ সমাধান কেনেকৈ ওলাই তাৰ মানে x ৰ মানৰ এনেকুৱা কি বহালে মানে লেফট হ্যান্ড সাইড আৰু ৰাইট হ্যান্ড সাইডটো আমি ইকুৱেল হ'ব
হয়নে নহয় এতিয়া চোৱা আমি যদি ইয়াতে এটা বহুতখিনি মেথড আছে তাৰে এটা মেথড আছিলে ট্ৰায়েল এণ্ড ইৰৰ হয়নে নহয় ইয়াত যদি মই যদি এক্সৰ মানটো যদি 0 দিওঁ তাৰমানে 0 + 2 = 4 হ'ব এটাকে 2 = 4 যেটো নেকি সম্ভৱ নহয় এটাকে x is not equal to 0 হয়নে নহয় নেক্সট আমি কি আকৌ কি পাতিব লাগিব তেনেহলে x ৰ মানটো 1 পাতিব লাগিব তো ইকুৱেশ্যনটো কি x + 2 = 0 এটাকে x ৰ মানটো 1 হলে x + 2 = 3 এটাকে 3 = 4 x 3 = 4 হৈ গ'ল যেটো নেকি নহয় এটাকে x ৰ মানটো ইয়াতে কি হ'ব 1 নহয় নেক্সট আমি কি পাতি চাম x ৰ মানটো এটা কি পাতি চাম 2 পাতি চাম হয়নে নহয় 2 যদি পাতু 2 যদি পাতি চাও এটাকে x + 2 = 4 এটাকে x ৰ জায়গা 2 দিব লাগিব 2 + 2 = 4 এটাকে 2 + 4 = 4 ইয়াতে লেফট হ্যান্ড সাইডটো রাইট হ্যান্ড সাইডৰ লগত ইকুৱেল হৈ গ'ল এটাকে এইটো সমীকৰণ x + 2 = 4 ৰ x ৰ মানটো কি হ'ব 2 হ'ব এই x ৰ মান যে 2 যে পালো এইটো হৈছে ইয়াৰ সমাধান এটা আমি বুজি পালো নে ঠিক আছে যাক আমি কৈছো মানে সলিউশন মানে সমীকৰণৰ সমাধান ঠিক আছে গতিকে এইটো এটা পদ্ধতি আছিল কেনেদৰে সমীকৰণৰ সমাধান হলে কিন্তু ইয়াতকে এটা ভাল পদ্ধতি আছে এটো উলিওৱাৰ এটো আমি এটা কৰি দেখাই দিছো তোমালোকক x = 2 টো কেনেকৈ পাম আমি এটো আমি কৰি দেখাম আমাৰ প্ৰশ্নটো কি আছিল যে x + 2 = 4 আমাক কি উলিয়াব লাগে সমাধান উলিয়াব লাগে তাৰ মানে কি কৈছে আমাক x ৰ মানটো আমাক উলিয়াব লাগে হয় না নহয় তো এইটো উলিয়াৰ আমাৰ এটা একদম ইজিয়েষ্ট পদ্ধতিটো হৈছে x + 2 = 4 হৈ গ'ল প্ৰথম পাতিলো নেক্সট আমি কি কৰিম এই x ৰ লগত যিটো সংখ্যা আছে তাক আমি কি কৰি দিম ইয়াৰ সমান চিহ্নৰ বিপৰীত ফালে লৈ যাম গতিকে ইয়াত এই +2 টো যদি সমান চিহ্নৰ বিপৰীত ফালে যদি যায় প্লাস হৈ থকা সংখ্যা এটা যদি সমান চিহ্নৰ বিপৰীত ফালে গলে হেফালে গৈ পিনি মাইনাস হয় এই বস্তুটো তোমালোকে জানাই মাইনাস হৈ থকা সংখ্যা এটা সমান চিহ্নৰ বিপৰীত ফালে গলে প্লাস হয় একেদৰে পূৰণ হৈ থকা সংখ্যা এটা সমান চিহ্নৰ বিপৰীত ফালে গলে গৈ হয়গে হৰণ হয় আৰু হৰণ হৈ থকা সংখ্যা এটা সমান চিহ্নৰ বিপৰীত ফালে গলে মানে তাত গৈ পিনি পূৰণ কৰিবগে গতিকে ইয়াত মই +2 টো এফালে লৈ যাম কাৰণ 2 ৰ আগত প্লাস আছে কিন্তু এই সমান চিহ্নৰ ইফালে অলৰেডি 4 এটা আছে নহয় গতিকে 4 টো পাতিব লাগিব হয় না নহয় এটা মই লৈ গলো কোনটো +2 টো গতিকে +2 টো এফালে যোৱাৰ লগে লগে সমান চিহ্নৰ বিপৰীত ফালে গুচি গল গতিকে হৈ গল হি -2 এটাকে x = 4 - 2 হলে কি 2 পালো নাই চোৱাচোন এটা একদম ইজিয়েষ্ট মেথড এটা আমি সমীকৰণ এটাৰ সমাধান উলিয়াৰ হয়নে নহয় এনেকা যিকোনো আমি সমীকৰণ আমি এটা যদি মই লিখি 2x + 4 = যেনিবা এই 16 লিখিছো কি লিখিছো 2x + 4 = 16 এইটো এৰ আমি কি কৰিব লাগে সমাধান উলিয়াব লাগে এটা আমি মই কৈছো একদম ইজিয়েষ্ট নিয়মটো কি আমি সংখ্যাবোৰ ইয়াত অকল x ৰ মান উলিয়াব লাগিব গতিকে x কে ৰাখি পিনি বাকিবোৰ এফালে সব আমি লৈ যাম গতিকে 2x + 4 = 16 এবাৰ আকৌ পাতিয়ে লৈছো যেনিবা এটা কি হ'ব আমি +4 টো এফালে লৈ যাম 2x = ইয়াৰ আগৰ পৰা কি আছে 16 আছে +4 টো এফালে লৈ গলে -4 এটাকে 2x = কি হ'ব কোৱাচোন 16 ৰ পৰা 4 গলে মানে কি হ'ব আপোনাৰ হ'বগৈ 12 আৰু 2 আৰু x 2 আৰু x মানে কি বুজাইছে 2 * 2 আৰু 2x মানে কি বুজায় 2 * x দেই এই কথাবোৰ তোমালোকে জানাই নহয় চাগে গতিকে 2 * x হৈছে গতিকে 2 টো এফালে লৈ যাম গতিকে x = কি হ'ব যেহেতু পূৰণ হৈ আছিল এফালে গলে কি হৈ যাব 12 টোৰ লগত কি কৰিবগে হৰণৰ জায়গাত আমি কি দিও বাই দিও হয় না নহয় বাইটোৱে এই বাইটোৱে হৰণ বুজায় গতিকে 2 আৰু 12 ক যদি কাটাকাৰ কৰো 6 বাৰ হ'ব তো x ৰ মানটো কি হ'ব 6 হ'ব এনে দৰে আমি আনসাৰবোৰ আমি উলিয়াব লাগিব তো আমি সমাধান কেনেকৈ উলিয়ালে গম পালো লগতে হেতু গম পালো যে এটা চলকযুক্ত একঘাতৰ সমীকৰণ কি এইবোৰ আমি গম পালো এটা আমি পুনে পুনে এক্সাৰসাইজ লৈ গৈছো ঠিক আছে এক্সাৰসাইজত আমি কৰিম এক্সাৰসাইজ 2.1 এক্সাৰসাইজ 2.1 ৰ প্ৰথম প্ৰশ্নটো কি কৈছে সলভ দা ফলোইং ইকুৱেশ্যন তলৰ দিয়া সমীকৰণবোৰ সমাধান কৰা প্ৰথমতে কি কৈছে 4x + 5 = 21 ইয়াক আমি সমাধান কৰিব লাগে এটাকে সমাধান কৰিব লাগে মানে কি মই কৈছোৱে আমি x ৰ মানে x ৰ মান উলিয়াব লাগিব বা চলকটো যিয়ে হওক যেটো চলকৰ মানটো উলিয়াব লাগিব ইয়াতে চলক কি আছে প্ৰথম প্ৰশ্নটো পাতিয়ে থৈছো ইয়াত চলক x গতিকে আমি x ৰ মানটো উলিয়াম তো আমাৰ সমাধানটো কি হ'ব মই কৈছিলা নহয় 4x এটা 5x আমি 5 ক কি কৰিব লাগিব সমান চিহ্ন হৈছে লৈ যাব লাগিব গতিকে 21 এফালে -5 হ'ব হয় না নহয় গতিকে 4x 21 ৰ পৰা 21 ৰ পৰা এফালে 5 মাইনাস কৰিলে কি হ'ব আপোনাৰ
16 হ'ব এতেকে এই 4 আৰু x পূৰণ হৈছে x ইজ ইকুৱেল টু কি হ'ব 16/4 4 গুণ 4 এফালে 4 বাৰ x ইজ ইকুৱেল টু হৈ গ'ল 4 এইটো হৈছে আমাৰ সমাধান একদম সিম্পল দেখিলা নহয় একেবাৰে সহজ হয় না নহয় এইখিনি তোমালোকে এইটো আনসাৰটো অসমীয়া আৰু ইংৰাজী মাধ্যমৰ দুইটা ছাত্ৰ ছাত্ৰীৰ কাৰণে সেম হ'ব তো ইয়াতে x ৰ মানটো হৈ গ'ল 4 চাই লোৱা তোমালোকে মই তেতিয়ালৈকে নেক্সট কোৱেশ্চনটো ইয়াতে কাখতে পাতি দিছো 17y minus 3y is 48 এতিয়া চোৱা কোৱেশ্চন নম্বৰ 2 কোৱেশ্চন নম্বৰ 2 সেম ইয়াতে কি দিছে 17y minus 3 is equal to 48 এতেকে আমাক ইয়াতে সলিউশন দিছে তো সলিউশন মানে কি ইয়াৰ চলকৰ মানটো উলিয়াব লাগে চলকটো কি ইয়াতে x y সৰি চলকটো হৈছে ইয়াতে y আমাক y এর মানটো ইয়াতে উলিয়াব দিছে গতিকে সেম পদ্ধতি হ'ব মই সলিউশন লিখি পিনি একে আগৰ দৰে আৰম্ভ কৰিম 17y এফালে -3 টো মই এফালে লৈ যাম সমান চিহ্ন এফালে গতিকে 48 + 3 হৈ যাব হয় না নহয় 17y is equal to কি হ'ব 48 এর লগত 3 প্লাস কৰিলে 51 হয় 17 আৰু y দুটা মাজতে পূৰণ হৈ আছে গতিকে 51/17 হ'ব 17 এ 17 ক এবাৰ 51 ক তিনিবাৰ হয় না নহয় 17 পূৰণ 3 যদি কৰিছো তোমালোকে 51 পাবা 7 3 গুণ 21 ৰ 1 3 গুণ 3 3 2 5 হয় নে এতেকে y মানটো কি হ'ব 3 হ'ব এইটো হৈছে ইয়াৰ আনসাৰ একদম সহজ হয় তোমালোকে একো চিন্তা কৰিব নালাগে আৰু এইখিনি তোমালোকে অসমীয়া আৰু ইংৰাজী মাধ্যমৰ দুইটা ভাষা কাৰণে তোমালোকে এটো কৰিব পাৰিবা এতিয়া আহিছো ৰোমান নম্বৰ 3 এতিয়া চোৱা ৰোমান নম্বৰ 3 এটো কি দিছে আমাক -8 + 2x = -4 আমাক মূলতে ইয়াতে সলিউশন বা সমাধান উলিয়াব দিছে তাৰ মানে কি ইয়াতে চলকৰ মানটো উলিয়াব দিছে চলকটো কি আমাৰ x হয় গতিকে x ৰ মানটো কি হয় আমাক উলিয়াবলৈ দিছে তো আমি সলিউশন লিখি পিনি আমি আগৰ দৰে কৰিম প্ৰথমতে এই -8 টো আমি হেই সাইডে লৈ যাম ইয়াত চোৱা -8 টো এফালে লৈ গলে কি থাকিব ইয়াতে 2x থাকিব হয় না নহয় +2x বা ইয়াত +2x টো আগত প্লাস টো নিলিখিলেও হয় ইজ ইকুৱেল টু এফালে -4 আছে -8 টো এফালে গলে কি হ'ব +8 হ'ব হয় না নহয় এটা চোৱা তোমালোকে জানাই নহয় 8 টো ডাঙৰ 8 ৰ পৰা +8 ৰ পৰা -4 গলে কিমান থাকিব 8 টো ডাঙৰ 8 ৰ পৰা 4 গলে থাকিল 4 গতিকে 2x is equal to কি হ'বগৈ আমাৰ 4 হ'ব 8 ৰ 4 গল থাকিল 4 2 আৰু x পূৰণ হৈছে গতিকে x is equal to কি হ'ব 4/2 বাই মানে হৰণ হয় না 2 গুণ 2 2 গুণ 4 এতেকে x is equal to হ'ব 2 এইটো আমাৰ সিম্পল আনসাৰ হৈ গল এটো হৈছে আমাৰ ৰোমান নম্বৰ 3 ৰ সলিউশন এবাৰ তোমালোকে চাই লোৱা এতিয়া সো আমাৰ আইছো ৰোমান নম্বৰ 5 এটো কি 6y/11 is equal to 54/99 এটা আমাৰ ওলাই যাব সলিউশন ইয়াৰ আমাক কি ওলাব দিছে y মান উলিয়াব দিছে কাৰণ চলক ইয়াতে চলকটো হৈছে y হয় না নহয় গতিকে 6y/11 এবাৰ পাতিয়ে দিছো সংখ্যাটো 54/99 এটা সো 6y লগত 11 কি কৰি আছে হৰণ কৰি আছে হয় না নহয় গতিকে 6y এই হৰণটো এফালে লৈ গলে কি হৈ যাব ইয়াত থকা ইয়াত কি আছে 54/99 এর লগত কি গবগে হে গৈ পিনি পূৰণ কৰিবগে হয় না নহয় যেহেতু হৰণে আছিল এফালে গৈ হৈ গল পূৰণ এটা এই দুটা মাজত কাটিব 11 লগত 11 এবাৰ 11 লগত 99 9 বাৰ এটা 9 আৰু 54 কাটা যাব 9 লগত 9 এবাৰ 54 টুক আমাৰ 9 6 গুণ 6 বাৰ থাকিলে কি 6y = কি থাকিলে গৈ আলটিমেটলি অকল 6 থাকিলে এতেকে আকৌ 6 আৰু y এফালে পূৰণ হৈ আছে গতিকে y মানটো হ'ব গৈ 6/6 এটোটা কাটি পিনি কিমান থাকিলে গৈ y মানটো হৈ গলগে 1 দেখিছা না একদম সিম্পল ইকুৱেশ্যন তোমালোকে এখিনি চাই লোৱা নেক্সট আইছো ৰোমান নম্বৰ 6 ছাত্ৰ ছাত্ৰী সকল আমাৰ এটো আমাৰ এইটো আছিল কোৱেশ্চন নম্বৰ 5 আমাৰ কোৱেশ্চন নম্বৰ 4 টো থাকি গৈছিলে গতিকে আমি ৰোমান নম্বৰ 4 টো থাকি গৈছিলে এই ৰোমান নম্বৰ 4 টো আমি সমাধান কৰিলো তাৰ পৰা আমি ৰোমান নম্বৰ 6 টো সমাধান কৰিম ৰোমান নম্বৰ 4 টো এটো সিম্পলে হয় 6x/7 = 42 ইয়াৰ আমি সমাধান কৰিব লাগে গতিকে ইয়াতে x মান উলিয়াব লাগে হয় না নহয় সলিউশন 6x/7 7 টো ইয়াতে কি কৰি আছে হৰণ কৰি আছে গতিকে এফালে গলে কি হৈ যাব 42 লগত গৈ পিনি হে পূৰণ কৰিব হয় না নহয় একেদৰে 6x হয় না নহয় এটা 6 আৰু x দুটা হৈ আছে
পূৰণ গতিকে এক্সৰ মানটো ৰাখি 6টো এইফালে পঠিয়াই দিলে 42 × 7 লগত 6 গৈ পিনি হৰণ কৰিব গতিকে 6 × 6 6 7 × 42 থাকিলে কি x = 7 × 7 और x = কি হ'ব 49 বাস এটো আছিল আমাৰ ৰোমান নাম্বাৰ 4 যিটো নেকি আমাৰ থাকি গৈছিলে চাই ল এতিয়া আমি কৰিম ৰোমান নাম্বাৰ 6 এতিয়া চোৱা ৰোমান নাম্বাৰ 6 টো চোৱা 3x plus 180 plus 6x হয়নে এটা আমি ইয়াতে কি ইয়াতে চলক কি x ইয়াতে খালি x ইয়াতে দুবাৰ আছে হয়নে নহয় গতিকে আমি x ৰ মান উলিয়াব লাগিব আমি কি কৰিম এই x থকা টাৰ্মবোৰ এই পদবোৰ আমি কি কৰিম একেলগে আনিম গতিকে 3x এই 6x এফালে আনিলে কি হ'ব 6x টো এফালে আনিলে হ'বগৈ আমাৰ মাইনাস 6x হয়নে নহয় এটো প্লাস হৈছিলে মাইনাস হৈ গ'ল ইয়াত থাকিলে কি 180 এটা 3x ৰ পৰা 6x বিয়োগ কৰিলে কি হ'ব মাইনাস 3x হ'ব আমিটো জানো এই মাইনাস 6 আৰু প্লাস 3 ইয়াৰ 6 টো ডাঙৰ 6 ৰ আগত কি আছে মাইনাস আছে এনে ক্ষেত্ৰত আনসাৰটো মাইনাসত আহিব আৰু 6 পৰা 3 গলে থাকিল 3 হয়নে নহয় গতিকে এটো মই মুছি দিছো থাকিলে কি মাইনাস 3x ইজিকেল এফালে থাকিলে কি 180 এটা চোৱা x ৰ মানটো কি হ'ব এফালে গুছি যাব কি 180 বাই মাইনাস 3 টো এফালে যাব কি হয়নে নহয় মানে কি হ'ব গৈ মাইনাস 180 বাই কি হ'ব গৈ 3 হ'ব হয়নে 3 3 গুণ 3 এফালে কি হ'ব 6 3 18 6 9 শূন্য এটা কি x = মাইনাস 60 এইটো হৈছে ইয়াৰ আনসাৰ এটো চাই লোৱা কোৱেশ্চন নম্বৰ 6 টো কাখতে মই কোৱেশ্চন নম্বৰ 7 টো পাতি থৈছো এখিনি আমি এটা সমাধান কৰিম সোয়া কোৱেশ্চন নম্বৰ 7 টো এটো সিম্পলে হয় একে ইয়াতে দুটা ইয়াত x থকা পদ আছে হয়নে নহয় গটিকে এই 2x এই x থকা পদটো এফালে আনিলে কি হ'ব -x হ'ব হয়নে নহয় ইয়াৰ আগৰ পা আছে 4 এই 3 টো এফালে লৈ গলে হ'ব -3 হ'ব +3 আসলে -3 হ'ল 2x এটো x মানে কি 1x হয়নে নহয় 2x হ'ব 1x হ'ল থাকিব 1x দাক আমি অকল x লিখিলে হ'ব ইজিক্যালি কি হ'ব 4 - 3 = 1 এইটো একদম সিম্পল x ৰ মানটো হ'ব 1 Next question number Roman number 8. It is Roman number 8 solution. Yeah, same prime mutamoti same 2 minus 5x is equal to 3x minus 9. Hoy gol ebar pati lolo moi solution ote. Eta ki hobo x thoka podbor ekelege likhim hone na hoy aru nothoka bor ekelege likhim. Otike etu -5 ase efalo pa 3x aile mane -3x hobo. Yar agor pa asile ki -9 ase e 2 efale gole hobo ge -2 ধৰিব পাইছা নিশ্চয় এই 3x তো মানে এই সাইডৰ আনিলো গতিকে -3x হৈ গল ইয়াৰ আগৰ পৰা -5x আছে গতিকে -5x হ'ল ইয়াত থাকি গৈছে -9 এই +2 টো এফালে লৈ যোৱা কাৰণে হৈ গল -2 এটা প্লাস -3 -5 -3 আৰু -5 দুটা যদি সংখ্যা যদি মাইনাসত হয় আমি সংখ্যা কেটা প্লাস কৰিম কিন্তু চিনটো মাইনাস থাকি যায় গতিকে 5 3 8 হলো মাইনাস হ'ব গতিকে -8x = কি হ'ব -9 - 2 = কি হয়গে আমাৰ একটো ইয়াতে একে সেম হ'ব গতিকে -11 হ'ব এটাকে এটো মাইনাস আৰু এটো মাইনাস কাটি যাব দুই ফালে যদি মাইনাস থাকে মাইনাস কেটা কাটি যায় তো x = কি হ'ব 11/8 এইটো হৈছে ইয়াৰ ফাইনাল আনসাৰ এটা চাই লোৱা নেক্সট গৈছো আমাৰ ৰোমান নম্বৰ 9 ৰোমান নম্বৰ 9 টো এবাৰ কি দিছে 5 * p - 3 is equal to 3 * p plus 2 এটা তোমালোকে ৰবা এটো কিবা বেলে কিবা আহিলে 1 মিনিট ঠিক আছে এটো কি হ'ব লাগিছিল চোৱাচোন মানে ইয়াতে চলকটো কি চলকটো হৈছে p আমাক মানে p মানটো উলিয়াব দিছে এটা চাবা দেই আমি প্ৰথমে কি কৰিম এই ব্ৰেকেটবোৰ ভাঙি পিনে আমি মানে ক্যালকুলেশন কৰি লম সিম্পলিফাই কৰি লম 5 পূৰণ p মানে 5p minus 5 3 গুণ 15 একেদৰে 3 পূৰণ p মানে 3p plus 3 পূৰণ 2 মানে 6 এটা p থকাটো একেলগে আনিম p নথকাটো একেলগে লিখিম 5p এই 3p টো এফালে আনিলে হ'ব -3p ইয়াৰ আগৰ পৰা আছে 6 এই -15p টো এফালে লৈ গলে হ'ব গৈ +15 2p - 3p হলে কি হ'ব সৰি 5p - 3p হলে মানে হ'ব 2p 6 + 15 মানে হ'ব গৈ 21 এতেকে p = হ'ব 21/2 এইটো হৈছে ইয়াৰ আনসাৰ তোমালোকে আকৌ ইয়াক ইচ্ছা কৰিলে এনেকৈ লিখিব পাৰা ইয়াক হৰণ কৰিলে কি হ'ব 10 সমষ্টি 1/2 এনে এই বেলেকে আমি তোমালোকে এনেকৈ সমষ্টিত ভাঙি মেলি লিখিব পাৰা উত্তৰত যেমতে আছে এমতে তোমালোকে লিখিলেই হ'ল চাই লও এবাৰ তোমালোকে
ইয়াৰ পিছত আমি কৰিম ৰোমান নম্বৰ 10 কোৱেশ্চন নম্বৰ 10 টো চোৱা 3/4y = -9 বুলি আমাক দিছে এতেকে আমাক ইয়াতে চলকটো কি চলকটো হৈছে y আমি y এর মানটো উলিয়াব লাগিব ছাত্ৰ ছাত্ৰীসকল যদি এনেকৈ যদি দিয়া থাকে ৰবা মই তোমালোকক এটা কথা দেখাই দিছো 3/4y ন -9 মই কি লিখিব পাৰো -9/1 লিখিব পাৰো হয় না নহয় তলত কি আছে 1 আছে এতেকে এনেকুৱা হলে কি হয় মানে a/b = p/q যদি এনেকৈ থাকে তেন্তে ইয়াতে আমি কি কৰিব পাৰো বজ্ৰপূৰণ কৰিব পাৰো তাৰ মানে কি হয় এই ওপৰটোৱে হেতু সাইডত তলৰটো পূৰণ কৰে আৰু তলৰটোৱে ওপৰৰ হেতুক আমি পূৰণ কৰে তাৰ মানে কি a * q = কি হ'ব b * p এটো মানে নিয়ম হয় না নহয় গতিকে এই তিনিটোৱে পূৰণ কৰিব একৰ লগত আৰু 4y পূৰণ কৰিব -9 ৰ লগত গতিকে 4y * কি হ'ব -9 এফালে কি হ'ব 3 * 1 ঠিক আছে এই 1 টো নিলিখিলেও এবাৰ মই হলে পাতি দিছো আৰু তোমালোকক বুজি পাবৰ কাৰণে মানে এই তলত 1 টো নিলিখিলেও হয় এটা চোৱা আকৌ 4y লগত -9 কি কৰি আছে এবাৰ হৰণ কৰি আছে সৰি পূৰণ কৰি আছে গতিকে -9 এবাৰ এই সাইড লৈ যাও ইজিক্যালি কি হ'ব 3 * 3 এবেল হ'ল এফালে -9 মানে মাইনাস এটো হৈ যাব -9 এতিয়া এই দুটা কাটিলে কি হ'ব কাটিলে থাকিবগে 4y = থাকি যাব আমাৰ -1/3 3 * 3 3 গুণ হয় না নহয় গতিকে এটা y = কি হ'ব এই 4 আৰু y দুটা মাজত কি হৈছে হৰণ হৈ আছে গতিকে এফালে গলে কি হ'ব হৰণ হৈ যাব তাৰ মানে কি -1/3 আকৌ ইনটু মানে 4 টো এফালে আহি যাব নহয় 4 হ'ব কেছটো হৈ পাইছা না এটো তোমালোকে এটো কনফিউজ হ'ব পাৰা এটা এনেকৈ লিখিব পাৰা -1/3 ডিভাইডেড বাই 4 হয় না নহয় এটা সব 4 ৰ লগত কি আছে তলত 1 আছে তো y = কি হয়গে -1 ইনটু এইটো ইয়াৰ লগত পূৰণ কৰে হয় না নহয় আৰু এই এইটো ইয়াৰ লগত পূৰণ কৰে মানে a/b p/q তাৰ মানে কি হয় ইয়াৰ অৰ্থটো কি লিখিব পাৰো এইটো ইয়াৰ লগত পূৰণ কৰে ইয়াৰ লগত পূৰণ কৰে a * q / b * p হয় ঠিক আছে এইবোৰ কথা আগতে তোমালোকে পাইছা এখিনি খালি যদি নাই পোৱা এখিনি ভালকৈ তোমালোকে আয়ত্ত কৰি লবা দেই তো 1 * 1 এই তলত একটো এক্সেল লিখিব নালাগে বাৰু এটো ইয়াৰ লগত এইটো পূৰণ কৰিলে কি হ'ব 1 * 1 3 4 গুণ 3 পূৰণ 4 হলে কি হ'ব 3 4 গুণ 12 গতিকে y মানটো হ'ব -1/12 চাই ল নেক্সট আইছো আমাৰ এটো কি আমাৰ কোৱেশ্চন নম্বৰ 11 একে হ'ব এটো সলিউশন ইয়াৰ আমাৰ চলকটো কি x হয় x মান উলিয়াব লাগে গতিকে 4x/5 এই 1 টো এফালে যাব = 7/15 - 1 এতিয়া চোৱা 4x/5 = এটোটা আমি যদি লখা গলে 15 হ'ব 15 লগত 15 হৰণ কৰিলে 1 1 ৰ লগত 7 পূৰণ কৰিলে 7 মাইনাস ইয়াৰ তলত 1 আছে 1 ৰ লগত 15 হৰণ কৰিলে 15 15 ৰ লগত 1 পূৰণ কৰিলে 15 এটো লিখিব নালাগে এটিকে 4x/5 এফালে কি হ'ব ভালে হ'ব গৈ -15 ডাঙৰ হয় না মাইনাস আছে গতে -8/15 হয় না এটা চোৱা 4x ৰ লগত 5 তে কি কৰিছে 5 তে কৰি আছে হৰণ গতিকে ইয়াক যদি এফালে লৈ যাও 4x কি হ'ব -8/15 ইনটু এই 5 টো কি হ'ব এফালে গৈ পূৰণ কৰিব তো 5 * 5 5 3 * 15 হয় না নহয় গতিকে 8/3 একেদৰে এটা চোৱা 4x এটাকে x কি হ'ব 4 টো এফালে গলে অসনি যে কৈছিলো -8/3/4 হয় না তো x কি হ'ব গৈ এফালে -8/3 ইনটু 4 হ'ব মই কৈছো না ইয়াত এত তলত 1 আছে আকৌ কৈছো a/b আকৌ বলে p/q যদি হয় আমি কি লিখিব পাৰো এই q টো a লগত পূৰণ কৰে মানে a ইনটু q এফালে কি হ'ব b ইনটু p এই 1 ৰ লগত 8 পূৰণ কৰিলে 1 পূৰণ -8 হলে -8 হয় 4 লগত পূৰণ কৰিব 3 গতে 3 4 গুণ এনেকৈ লিখিব পাৰো গতিকে লিখিয়ে লওঁ এবাৰ -8/3 পূৰণ 4 গতিকে 4 আৰু 8 টো কাটা কাটি যাব 4 1 গুণ 8 2 গুণ 4 2 গুণ 8 আলটিমেটলি থাকিলে কি x ৰ মানটো -2/3 ঠিক আছে তোমালোকে এটো চাই লো এবাৰ লাষ্ট প্ৰশ্ন এটো আছে ৰোমান নম্বৰ 3 কোৱেশ্চন নম্বৰ 1 ৰ লাষ্ট প্ৰশ্ন ৰোমান নম্বৰ 12 টো চোৱা 17x/3 - 16/9 =
2 গতিকে ইয়াত চলক আছে x x ৰ মানটো আমি উলিয়াব লাগিব সলিউশন লিখিম 17x/3 is equal to 2 এফালে মাইনাস হৈছিল না হ'বগৈ প্লাস 16/9 17x/3 is equal to ইয়াতে তলত 1 আছে না 1 আৰু 9 ৰ মাজত লখাও ললে হ'বগৈ 9 9 লগত 1 হৰণ কৰিলে 9 9 2 গুণ 18 যোগ 9 লগত 9 হৰণ কৰিলে 1 1 লগত 16 পূৰণ কৰিলে 16 হয় গতিকে 17x/3 is equal to কি হ'বগৈ আমাৰ এই দুটাক যোগ কৰিলে হ'বগৈ 20 ন 34/9 এটা 17x তিনিটো এফালে হৰণ পূৰণ হৈ আছে এফালে হৰণ হৈ আছে এফালে গলে হৈ যাব পূৰণ 34/9 into 3 হ'ব 3 গুণ 3 3 3 গুণ 9 থাকিলে কি 17x কি থাকিলে 34/3 ইয়ালৈকে ঠিকে আছে আকৌ এটা x কি হ'ব 34/3/17 হয় না নহয় এটা x কি হ'ব 34 into 3 into 17 যেটো আগত কৈ দেখাইছো নহয় 17 এ 70 এবাৰ হয় না নহয় ইয়াক এফালে দুবাৰ একে হৈ থাকিলে গতিকে আনসাৰটো 2/3 এইটো হৈছে ইয়াৰ ফাইনেল আনসাৰ চাই লোৱা ক্যালকুলেশনটো ভালকে মন কৰিবা তোমালোকে ঘৰত প্ৰেক্টিস কৰিবা তেতিয়া হেখিনি কথা আহি যাব মানে সদায় দিনৰ কাৰণে মনত থাকি যাব নহলে আজি চাই পিনি থৈ দিলে মানে আকৌ পাহৰি যাবা আকৌ ভাবিবা এটো কেনেকৈ ক্যালকুলেশনটো কৰিলে বুলি ভাবিবা হৈ গৈছে কোৱেশ্চন নম্বৰ 1 ইমানতে আমি সামৰণি মাৰিছো এতিয়া আমি যাম কোৱেশ্চন নম্বৰ 2 লৈকে যাম কোৱেশ্চন নম্বৰ 2 টো চাবা ইন দা ফলোইং ইকুয়েশন সম ভ্যালু অফ দা ভেৰিয়েবলস আৰ এসোসিয়েটেড উইথ ইটস ইকুয়েশন ডিটারমাইন হুইচ ভ্যালু অফ দা ভেৰিয়েবল ইজ দা সলিউশন অফ দা ইকুয়েশন তোমালোকে নিজৰ কিতাপত চাই লবা দে ইয়াত যদি ভালকে ধৰিব নোৱাৰা তলত মই পঢ়ি দিছো তলৰ প্ৰত্যেকটো সমীকৰণৰ লগতে চলকৰ কিছুমান মান দিয়া আছে এই মানবোৰৰ ভিতৰত কোনটো মান সমীকৰণটোৰ সমাধান হয় নিৰ্ণয় কৰা এটা চোৱা এক নম্বৰ ইকুয়েশন চোৱা প্ৰশ্নটো বুজাই দিছে এইটো এটা ইকুয়েশন হয় নহয় এই ইকুয়েশনটোৰ এগেইনস্টত সমাধান বা সলিউশন হিচাপে x ৰ মানটো তিনটা x ৰ মান দিয়া আছে দেখিছা নহয় এই তিনটাৰ ভিতৰত কোনটো হয় এটো আমাক উলিয়াবলৈ কৈছে হয় না নহয় গতিকে আমি একে সেম পদ্ধতিতে কৰিম কোৱেশ্চন নম্বৰ সলিউশন ৰোমান নম্বৰ 1 2x - 4 = 0 এতেকে x ৰ মানটো কি বুলি কৈছে 1 দিছে 2 হ'ব নে -2 হ'ব এটা আমাক সুধিছে বুজি পালা নহয় এটা আমাৰ সমীকৰণ এই সমীকৰণটোত x ৰ মান যেটো হ'ব মানে সলিউশন মানে কি চলকটোৰ মান ইয়াত চলক কি x এই চলকটোৰ মানটো কি হ'ব 1 হ'ব নে 2 হ'ব নে -2 হ'ব আমাক মানে উলিয়াব কৈছে তিনটা দিছে এই তিনটা ভিতৰত কোনটো আমাক উলিয়াব দিছে গতিকে আগৰ পদ্ধতিতে কৰিম হয় না নহয় সলিউশন বুলি কৈ পিনে আমি ডাইৰেক্ট আমি আগৰ পদ্ধতিতে কৰিম গতিকে 2x এফালে গলে কি হ'ব -4 টো গৈ পিনি +4 হ'ব এতেকে x = 4/2 2 গুণ 2 2 গুণ 4 এতেকে x = কি হ'ব 2 এতেকে আমি লিখিম therefore আমি এটা যদি ৰবা দেই সলিউশন অফ ইকুয়েশন is 2 ঠিক আছে এটো তোমালোকে অসমীয়া মাধ্যমৰ ছাত্ৰ ছাত্ৰী ইমালৈকে সেমে লিখিবা লাষ্টত লিখিবা এতেকে সমীকৰণটোৰ সমাধান অলপ এবাৰ ভালকৈ লিখিলো ন সমীকৰণ তোৰ সমাধান 2 এইটো মই কপি কৰি লৈছো বাৰে বাৰে যেহেতু লিখি থাকিব লাগিব হৈ গল এতিয়া আমি কৰিম ৰোমান নম্বৰ 2 তলত পাতি লওঁ প্ৰশ্নটো মই এটো সো আমাৰ ৰোমান নম্বৰ 2 11y + 5 = 6 যত y মানটো 0 হ'ব 1 হ'ব -1 হ'ব আমাক উলিয়াবলৈ দিছে গতিকে আগৰ ধৰে কৰিব পাৰো আমি ইয়াৰ সলিউশনটো কি হ'ব আমাৰ 11y is equal to plus is equal to 6 minus 5 ছাত্ৰ ছাত্ৰী সকল ইয়াতে প্ৰশ্নটো পাতিতে অকমান ভুল হৈ গৈছে ৰবা এটো হ'ব লাগিছিলে -6 ঠিক আছে এটো এখানে এটো তাকে মই চাইছো বাৰু এতিয়া হেটো হ'ব -5 হৈছে এতিয়া y ৰবা 11y is equal to কি হ'ব -6 - 5 -6 - 5 দুটা কি মিলিলে কি প্লাস হৈ যাব মাইনাস হ'ব 11 গতিকে -11 হৈ গল এতেকে y is equal to কি হ'ব -11/11 হয় না 11 লগত 11 এবাৰ 11 লগত 11 এটো -1 এতেকে y is equal to কি হ'ব -1 এইটো আমাৰ সলিউশন গতিকে সুধিছে আমাৰ কি কি হ'ব সুধিছে নহয় 0 হ'ব নে 1 হ'ব নে -1 হ'ব গতিকে তোমালোকে লিখিয়ে দিব পাৰা যে এটো সলিউশনটোৰ
solution of equation is it off to থাকি গৈছে দেই solution of equation is minus 1 গতিকে এটো সমীকৰণটোৰ সমাধান minus 1 চাইলো এতিয়া আমি কৰিম ৰোমান নাম্বাৰ 3 প্ৰশ্নটো মই এটা থৈছিলো এইটো সো আমাৰ সমীকৰণটো কি সমীকৰণটো হৈছে 3y/5 = 5 যত y মানটো 3 হবনে y মানটো -3 হবনে -5 হ'ব আমাক উলিয়াবলৈ দিছে গতিকে 3y 5 টো হৰণ আছিল এফালে গলে কি হৈ যাব পূৰণ হৈ যাব 3y = কি হ'ব 5 3 গুণ 15 হ'ব y = কি হ'ব 15/y হ'ব এই 15/y নহয় 15/3 হ'ব হয় না 3 গুণ 3 3 5 গুণ 15 এতেকে y মানটো হ'ব গৈ 5 এই হেতু আছে ইয়াৰ আনসার তার মানে y মানটো কি হ'ব গৈ -5 হ'ব গতিকে সলিউশন অফ ইকুয়েশন ইজ 5 সমীকৰণটোৰ সমাধান 5 ৰোমান নাম্বাৰ 3 সলিউশন একেদৰে আমি এটা কৰিম ৰোমান নম্বৰ 4 তোমালোকে গম পাবা দে ইয়ালৈকে সেম হ'ব দুটা অসমীয়া হোক ইংৰাজী হোক ইয়ালৈকে সেম হ'ব দে এইটো কথাটো পাহৰি নাযাবা বাকি অসমীয়া মাধ্যমে এই লাইনটো লিখিব ইংৰাজী মাধ্যমে এই লাইনটো লিখিব আৰু অসমীয়া মাধ্যমে শেষত এই লাইনটো লিখিব বাস সিমানে পাৰ্থক্য দেই গৈছো আমি এতিয়া ৰোমান নম্বৰ 4 লৈ গৈছো এটা আমাৰ ৰোমান নম্বৰ 4 কি কৈছে চোৱাচোন 5x sorry x plus 5 is equal to 7 minus x যত x ৰ মানটো 1 হ'বনে মাইনাস হ'বনে 2 হ'ব মাইনাস 1 হ'বনে বা 2 হ'ব আমাক উলিয়াবলৈ দিছে এতিয়া চোৱা একেদৰে হ'ব x থকাবোৰক আমি একেলগে আনিম x থকাবোৰক আমি একেলগে ৰাখিম ইয়াতে x আছে এই মাইনাস x টো এফালে আনিলে কি হৈ যাব প্লাস x হৈ যাব ইয়াৰ আগৰ পৰা 7 আছে এই প্লাস 5 টো এফালে লৈ গলে হ'ব গৈ মাইনাস 5 x plus x মানে ইয়াতে 1x একে একে 2 হয় গতিকে হ'ব 2x is equal to 7 minus 5 হলে হ'ব 2 তো x is equal to 2/2 2 গুণ 2 2 গুণ 2 x is equal to হ'ব গৈ 1 পাই গলো একদম সিম্পল তো আমি লিখিম এতিয়া সমীকৰণটোৰ সমাধান সলিউশন অফ ইকুয়েশন ইজ 1 হে হৈ গল এটা আমি যাম ৰোমান নম্বৰ 5 ৰোমান নম্বৰ 5 তে কৈছে যে 2x + 1/3 is equal to 1 যত x ৰ মানটো কি হ'ব বুলি কৈছে হয় 1/-2 হ'ব হয় 1/2 হ'ব নহলে বা 1/3 হ'ব গতিকে কোনটো হ'ব আমি উলিয়াই দেখাই দিব লাগে হয় না নহয় 2x 3 1/3 লৈ গলে এফালে হ'ব -1 ৰ লগত মাইনাস কি কৰিব -1/3 হ'ব 2x is equal to এফালে 1 তলত 1 আছে 1 ৰ তলত 1 আছে হয় না নহয় কমন মানে লখাগু ললে 3 বিয়োগ 1 হয় না নহয় 2x - 3 পা 2 এফালে গলে মানে কি হ'বগে আপোনাৰ বাই 3 এটা কি x is equal to কি হ'ব 2/3 * 2 ডাইৰেক্ট আমি লিখিব পাৰো এটো আগত যে আমি কৰিছিলো তাৰ মানে এনেকা হ'ব ইয়াৰ এটো যদি 2/3/2 হ'ব যাৰ মানটো কি হয়গে 2/3 * 2 হয়গে হয় না গতিকে মই এটো ডাইৰেক্ট লিখি দিছো তোমালোকৰ কাৰণে অলপ লাইনটো স্কিপ কৰি দিছো 3 * 2 2 আৰু 2 কেনসেল থাকিলে কি এফালে 1 হল না হল 1/3 এটো আছে ইয়াৰ ফাইনাল আনসার আমি এটো আমি লিখিবই পাৰো সমীকৰণটোৰ সমাধানটো সমীকৰণৰ সমাধানটো হ'ল 1/3 এটো হ'ব 1/3 চাই ল তো কোয়েশ্চন নাম্বার 2 এটা আমি লাস্ট প্রশ্ন কৰিম এটো হৈছে আমাৰ ৰোমান নাম্বার 6 ৰোমান নাম্বার
6 ৰোমান নম্বৰ 6 টো কি কৈছে চা দে 10p - 4 = p = 4 * 2p + 1 যত p মানটো 2 বুলি কৈছে 4 বুলি কৈছে -4 বুলি কৈছে যেটো হয় আমি এতিয়া এটো উলিয়াব লাগিব তো সলিউশন p থকাবোৰ আমি নেকি কৰিম p - 10p - 4 = এই ব্ৰেকেটটো ভাঙি দিম 2 পূৰণ 4 8p + 4 পূৰণ 1 4 এটা p থকাটো একেলগে আনিম p নথকাটো একেলগে লিখিম 10p এফালে আহিলে -8p ইয়াৰ পৰা আগৰ পৰা আছে p + -4 হৈ গলে মানে +4 হ'ব 10p পৰা 8p গলে 2p থাকিব 4 4 8 p = 8/2 2 * 2 2 4 * 8 এটাকে p = 4 এটাকে আমি লিখিব পাৰো যে সলিউশন অফ ইকুয়েশন ইজ 4 ঠিক আছে এইটো হৈছে ইয়াৰ ৰোমান নম্বৰ 6 ৰ সলিউশন